হাজিৰা কৰিছা হাজিৰা কিমান দিয়ে হাজিৰা দিয়ে কি 250 টকা দিলা হয় ভাইটি এফালে মা আছে নাই কি বেমাৰ আছে এফালে উঠি আহা প্ৰেছাৰ বেমাৰ ঘৰ ইনকাম কোনে কৰে ইনকাম মই অলপ চলপ কৰবাত কৰো তুমি অলপ চলপ কৰা কি নাম তোমাৰ গোপাল এটো নি কিনে কি কৰিবা তুমি বিক্ৰী কৰিবা নাকি সুপাৰি বাকলিটো নি কি কৰিবা বিক্ৰী কৰিবা নাই আজি কৰি আছো হে আজি অলপ কাম কৰি আছো ওহো হাজিৰা কৰিছা হাজিৰা কিমান দিয়ে হাজিৰা কিমান দিয়ে হাজিৰা দিয়ে কি 250 টকা স্কুলতো যোৱা তুমি হাজিৰা কৰা হে দেউতা কেতিয়া ঢুকাইছে দেউতা আছে দেউতা বুঢ়া তোমাৰ ভাই ককাই কেইটা আছিল ভাই সৰু এটা আছে আৰু তোমাৰ দাদা ঢুকাইছে কি হৈছিলে দাদা কি হৈছিলে বেমাৰ হৈছিলে এতিয়া মাৰ প্ৰেছাৰটো বিচনাতে পৰি থাকে নে কিনো মা হে ঔষধ খাই নাখায় মায়ে দিনত কিমান টকা ঔষধ লাগে দিনত কেই টকাৰ ঔষধ লাগে দেউতা বুঢ়া হৈছে কেনেকৈ আনিব আকৌ দেউতাই কি কাম কৰে হে ঘৰত মানে টুকুৰি চুকুৰি বনায় তুমি এতিয়া হাজিৰা এতিয়া কৰিব আহিছা স্কুল বন্ধ আজি স্কুল বন্ধ নহয় নেকি তই স্কুলত নোযোৱা তুমি কালি যোৱা নাই না কালিতো বিহুৰ বন্ধ আছিলে কি কৰিবা উপায় নাই হে তুমি এটা কাম কৰা তোমাৰ মাৰ এনেই 50 কেই টকামান লাগে দিনত ঔষধ মই নাজানো দেউতাই আনি দিয়ে কেইটা টেবলেট খাই দিনত খাই দুই বেলা দুই টাইম টেবলেট খায় হে এটা কাম কৰা মই তোমাক কিবা এটা পইচা দিওঁ হে তোমাৰ মাৰ ঔষধ আনিবৰ কাৰণে সেইটো তুমি তোমাৰ মাক যেদিনৰ ঔষধ পোৱা এদিনৰ পাব পাৰা একবাৰৰ পাব পাৰা হে এইটো তোমাক দিছোঁ তুমি ঔষধৰ কাৰণেহে দিছোঁ মাৰ কাৰণে হে চোৱা এটা কাম কৰা হে উপায় নাই কি কৰিবা হে জীৱনটো এনেকুৱাই হয় গম পাইছা নে নাই জীৱনটো এনেকুৱাই হয় জীৱনটো কষ্টৰ জীৱন মানে কষ্ট কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব এইটো ভাল কামত ব্যৱহাৰ আনি দিবা হে বাবা ঠিক আছে যোৱা তুমি